Hello everyone, I'm Priyam and welcome to my YouTube channel. So আজি আমি যোৰহাটৰ ঘৰৰ পৰা দুলীয়াজানলৈ বুলি যাব ওলাইছোঁ। কিবা বিশেষ কামতে যাবলৈ ওলাইছোঁ, মোৰ নহয়, হাজবেণ্ডৰ কিবা এটা কাম আছিলে। এতিয়া মই বৰ্তমান পেকিংখিনি কৰি লওঁ, যোৱাৰ আগতে কিছুমান বস্তু নিবলৈ আছে ঘৰলৈ বুলি পেকিংখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। So যোৱাৰ আগতে কিচেনৰো বহুত বস্তু চাবলগীয়া হয়, সেইটো কাৰণে মই বৰ্তমান এতিয়া কিচেনত কিবা কিবি আছে নেকি থাকি যোৱা বস্তু সেইবোৰ চাই লৈছোঁ, যাতে মানে আহি পেলাই যাতে মই একো লেতেৰা দেখি নাপাওঁ। চ' এইখিনি মই টিফিনত পেক কৰি ল'লোঁ, বস্তু ঘৰলৈ লৈ যাম, কাৰণ কেলৈ ইয়াত থাকিলে বস্তুটো বেয়া হৈ যাব। আমি কেতিয়া আহোঁ কেতিয়া পাওঁহি সেইটো একো টাইমটো ফিক্স কৰা নাই এতিয়ালৈকে, সেইটো কাৰণে মই বস্তুখিনি পেকিং কৰি লৈ গৈছোঁ ঘৰলৈ বুলি। Daniela, eu gostou muito do vídeo. Mas como é que tá aí? Mas como é que ele não é বহুত ৰ'দ দিছে, বাট আমি যাব ওলালোঁ এতিয়া। চ' আমি গৈ থাকোঁ, গৈ পাই আপোনালোকক লগ পাই আছোঁ। চ' আমি যাবলৈ ওলালোঁ এতিয়া। দুলীয়াজান পাওঁতে আমাৰ চাগে ইভিনিঙে হ'ব, মই আপোনালোকক দেখাম বাৰু পিছত ঘৰ পাই। ঠিক আছে, অ'কে বাই। কিবা ক'বা নেকি তুমি? হা, ইমান গৰমখনত গৰম আছে। ঠিক আছে, অ'কে বাই। নাই আৰু বাই। আমি অথনিৰ পৰা আহিয়ে আছোঁ, ধূলি বালি পুৰা ৰাস্তা একদম বনাই আছে, নতুন কনষ্ট্ৰাকশ্যন কৰি আছে, সেইটো কাৰণে ৰাস্তাটো একদম চাব নলগীয়া অৱস্থা হৈ আছে। চক ৰাস্তা দেখিছে। হেল্ল' এভৰিৱান, আমি আহি পালোহি মৰাণ। বেছি টাইম নালাগিলে, এৰাউণ্ড 2.5 hours মান লাগিলে, হয়নে? 2 hours ভাবক কিমান স্পীড চলালে ই, যে মোক 2 hours মৰাণ পোৱাই দিলেহি। ফ্ৰম যোৰহাট টু মৰাণ, তাতে ৰাস্তা ইমান বেয়া। চ' আমি এতিয়া কিবা এটা খাওঁ বুলি ভাবিছোঁ, লাঞ্চ, যিহেতু 2টামান বাজি গ'ল চাগে। চ' আমি লাঞ্চ কৰিবলৈ এতিয়া মৰাণত ক'ত ৰখিম তাকে বিচাৰি আছোঁ। বেছি ফেঞ্চি ৰেষ্টুৰেণ্টততো এতিয়া খাব নোৱাৰোঁ, কাৰণ টাইম যিহেতু হৈ গ'ল। চ' সেইটো কাৰণে অকণমান চিম্পল ক'ৰবাত এথেনিক ক'ৰবাত খাওঁ বুলি ভাবিছোঁ, চাওঁ তাকে ক'ত খাব পাৰোঁ। আমি মৰাণ পালোহি। হেল্ল' এভৰিৱান, আমি আহি পালোহি নাহাৰকাটিয়া। অথনি মৰাণত খাবলৈ সোমালোঁ, দেখাবলৈ নহ'ল, কাৰণ সেইটো টাইমত বহুত ভিৰ হৈ আছিলে ৰেষ্টুৰেণ্টখনত, সেইটো কাৰণে দেখুওৱা নহ'ল। এতিয়া আমি খাই বৈ মেলি আহিলোঁ, 1 hour লাগে মৰাণৰ পৰা নাহাৰকাটিয়ালৈকে। আমি এতিয়া নাহাৰকাটিয়া পালোহি। নাহাৰকাটিয়াত এখন দোকানত সোমাই পিনে ঘৰলৈ কিবা কিবি লৈ যাম বুলি ভাবিছোঁ। এতিয়া আমি নাহাৰকাটিয়া টাউনত সোমালোহি। নাহাৰকাটিয়া টাউনৰ পৰাই কিবা এটা কিনি লৈ যাওঁ বুলি ভাবিছোঁ। ফুডভিলাৰ পৰাই চাগে কিবা এটা কিনি নিম। আমি ফুডভিলা পালোহি। বস্তুবোৰ কিনি হৈ গ'ল, ঘৰলৈ বুলি কিনিলোঁ বস্তুবোৰ ফুডভিলাৰ পৰা।
এতিয়া আমি ঘৰলৈ গৈ আছোঁ, ঘৰলৈ পাই দেখাই আছোঁ। নাহৰকটীয়ালৈ যোৱাৰ ৰাস্তাটোত ৰাস্তা বনাই আছে, চ' বহুত ডাঙৰ ডাঙৰ গছ কাটি আছে দেখিছে। দেখিছে ইমান ডাঙৰ ডাঙৰ গছ কাটি আছে অকল ৰাস্তাটো বনাবলৈ বুলি। চ' আমি ঘৰ আহি পালোহি, দেখাই আছোঁ ৰ'ব দেই। মোৰ ডগীকেইটাই ৰখিয়ে আছে একদম বাহিৰত, দেখাইছোঁ ৰ'ব। সেইটো চাওক, দেখিছে। এতিয়া যদি মই সোমাওঁ সিহঁতি মোক একদম তত নাইকিয়া কৰিব। আপোনালোকক দেখাই আছোঁ ৰ'ব। বাহিৰত পাপাক দেখিছে কিবা এটা কাম কৰি আছে, ঘৰৰ কিবা এটা চাগে কাম ওলাইছে, চ' কাম কৰি আছে এইটো টাইমত। আৰু এইটো মোৰ মাইলো, মাই বাবা বাবাই, আমাৰ বাবা বাবাই। চ' আমি এতিয়া ফ্ৰেছন আপ হৈ মেলি অকণমান বহিছোঁ, চাহ তাহ খালোঁ, চাহ তাহ খাই মেলি হাজবেণ্ড ঘৰলৈ গ'ল। এতিয়া মই নিজৰ মা ঘৰতে আছোঁ। এয়া মোৰ ভণ্টি মিছ প্ৰিয়া বৰা, আমি দুজনী বহি পিনে এনেই অকণমান কথা পাতি আছোঁ। আৰু ৰ'ব, চ' গাইজ মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। লগ পাই আছোঁ আপোনালোকক কাইলৈ মৰ্ণিং মই ট্ৰাই কৰিম আপোনালোকক নিজৰ ঘৰটো দেখাবলৈ, হোম টুৰটো দিবলৈ। চ' আজিলৈ ইমানে, বাই। কিবা কবি? বাই।